নমস্কাৰ বন্ধুসকল, মিয়ানজ্যোতি গোট ফাৰ্মলৈ আপোনালোক সকলোকে স্বাগতম। বহুত দিনৰ মূৰত মই আজি এটা ভিডিঅ' দিবলৈ লৈছোঁ। আজি ভিডিঅ'টো দিয়াৰ মোৰ মুখ্য উদ্দেশ্য হ'ল যে আমি কি প্ৰজাতিৰ ছাগলী পালন কৰিলে আৰু কেনেকুৱা পদ্ধতিত ছাগলী পালন কৰিলে কম সময়ৰ ভিতৰত অধিক লাভৱান বা অধিক ওজন পাব পাৰোঁ, তাকে মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা দেখাব লৈছোঁ। বন্ধুসকল, কিছু বছৰ আগতে মই বিটেল, ততাপৰি আৰু মালোৱা প্ৰজাতিৰ ছাগলী পালন কৰিছিলোঁ। কিন্তু তেনেকুৱা ছাগলী পালন কৰাৰ পিছত মই সৰু সৰু দুটামান সমস্যাৰ সন্মুখীন হৈছিলোঁ। অৰ্থাৎ বিটেল, ততাপৰি আৰু মালোৱা প্ৰজাতিৰ তেনেকুৱা ধৰণৰ ছাগলীবোৰ যথেষ্ট কাণ দীঘল আৰু ঠেং দীঘল হোৱাৰ কাৰণে আমাৰ বজাৰৰ যিবোৰ বেপাৰী আছে তেওঁলোকে নিবলৈ ইচ্ছা নকৰে। সেয়েহে মই অসমৰ থলুৱা জাতৰ ছাগলী পালন কৰিছিলোঁ আৰু অসমৰ থলুৱা জাতৰ ছাগলীৰ লগত মই বিটেল, ততাপৰি আদি ক্ৰছ কৰাই F1 পোৱালি প্ৰডাকশ্যন কৰি ডাঙৰ কৰিছিলোঁ। কিন্তু তেনেকুৱা কৰিলেও মই 15 কেজিৰ পৰা 20 কেজিৰ ভিতৰতহে ওজন কৰিব পাৰিছিলোঁ, প্ৰায় 1.5 বছৰ বা 2 বছৰ পুহি। গতিকে তেনেকুৱা হ'লেও আমাৰ যথেষ্ট দীঘলীয়া সময় লাগে আৰু তেনে যদি দীঘলীয়া সময় হয় আমাৰ অধিক লাভ নহয় বুলি মই ভাবোঁ। সেয়েহে মই চেষ্টা কৰিছিলোঁ যে এনেকুৱা কি প্ৰজাতিৰ লগত আমি ক্ৰছ কৰালে যে এবছৰত আমি 25 পৰা 30 কেজি পাব পাৰোঁ আৰু আমাৰ বেপাৰীসকলেও যাতে নিবলৈ ইচ্ছা কৰে। তো সেয়েহে মই কিছুদিনৰ আগত বড়ো ছাগলী আনিছিলোঁ আৰু অসমৰ থলুৱা জাতৰ লগত মই বড়ো ক্ৰছ কৰাই বড়ো F1 পোৱালি প্ৰডাকশ্যন ইতিমধ্যে মোৰ ইয়াত হৈছে। আৰু এই বড়ো F1 পোৱালিবোৰ অৱশ্যে মোৰ বেছি দিন হোৱা নাই, হ'লেও মই এই বড়ো F1 পোৱালিবোৰ দেখি অনুমান কৰিছোঁ যে বড়ো F1 পোৱালি অৰ্থাৎ অসমৰ থলুৱা জাতৰ ছাগলীৰ লগত বড়ো ক্ৰছ কৰাই যি পোৱালি হ'ব, সেই পোৱালি আমি এবছৰ পালন কৰাৰ পাছত হয়তো আমি 25 পৰা 30 কেজি ওজন পাবলৈ সক্ষম হ'ম। সেয়ে মই ভাবোঁ বিটেল, ততাপৰিৰ লগত ক্ৰছ কৰাতকৈ আমি বড়োৰ লগত ক্ৰছ কৰালে আমি কম সময়ৰ ভিতৰত অধিক লাভৱান হ'ব পাৰিম। এইটো দেখিছে বন্ধুসকল, এইটো দেখাত একেবাৰে বড়োৰ দৰে লাগিছে, ইয়াৰ গাৰ বৰণ আৰু গাৰ গঠন, কিন্তু এইটো বড়ো নহয়, এইটো বড়ো F1 অৰ্থাৎ এইটো অসমৰ থলুৱা জাতৰ ছাগলী হয়। ইয়াৰ মাক আৰু ইয়াৰ বাপেকটো বড়ো, মই অলপ পাছত দেখুৱাই আছোঁ আপোনালোকক। আকৌ এইটো এটা অসমৰ থলুৱা জাতৰ ছাগলী আৰু এইটো শুই আছে পোৱালিটো, এইটো বড়ো F1 হয়, অৰ্থাৎ বড়োৰ লগত মই ক্ৰছ কৰাইছিলোঁ। এইটো চাওক বন্ধুসকল, ইয়াৰ মাত্ৰ 4 দিন হৈছে কিন্তু যথেষ্ট ডাঙৰ, আৰু এই পোৱালিটো মাত্ৰ 3 দিন হৈছে, তো যথেষ্ট ডাঙৰ হয়। গতিকে মই ভাবোঁ বড়োৰ লগত ক্ৰছ কৰালে বছৰেকত আমি 25 পৰা 30 কেজি পাবলৈ সক্ষম হ'ম। ইয়াৰ পাছত মই আকৌ দুটামান দেখাইছোঁ। এইটো এটা দেখিছে বন্ধুসকল, ক'লা, এইটো অসমৰ থলুৱা জাতৰ ছাগলী, কিন্তু ইয়াক মই ততাপৰিৰ লগত ক্ৰছ কৰাইছিলোঁ। আজি 28 ফেব্ৰুৱাৰী 2025, আজি পুৱাই এইটো দিছে, অৰ্থাৎ ইয়াৰ প্ৰায় 7-8 ঘণ্টামান হৈছেহে দিয়া। এইটো কিন্তু বহুত ধুনীয়া পোৱালি হৈছে, এইটো ততাপৰি F1 হয়। ইয়াৰ গাৰ বৰণ আৰু বিশেষকৈ মুখৰ আকৃতি একেবাৰে ততাপৰিৰ দৰে হৈছে। এইটো দেখিছে, এইটো দিয়া বেছি সময় হোৱা নাই, এইটো আজি পুৱা প্ৰায় 8:30-9 মান বজাত দিছে। বন্ধুসকল, এইটো দেখাইছোঁ ততাপৰি F1 হয়। মোৰ ওচৰত ততাপৰি F1ও ভালেকেইটা আছে। এইকেইটাৰ কিন্তু বয়স যথেষ্ট হৈছে, অৰ্থাৎ প্ৰায় 8 মাহৰ পৰা প্ৰায় 9 মাহমান হ'ল, কিন্তু ইহঁতৰ ওজন খুব বেছি 16-17 কেজিমান হৈছে। তো যথেষ্ট দীঘলীয়া সময় লাগে ডাঙৰ হ'বলৈ। আৰু এইকেইটা দেখিছে বন্ধুসকল, বিটেল হয়, এইকেইটাৰ বয়স প্ৰায় 8-9 মাহমান হ'ল, কিন্তু ইহঁতৰ ওজন প্ৰায় 15 কেজিমানহে হৈছে যেন অনুমান হয়। আকৌ মই ততাপৰি আৰু বৰবৰী F1 পোৱালি দেখাইছোঁ। এইকেইটা চাওক বন্ধুসকল, এইটো বৰবৰী F1 হয়। ইহঁতৰ বয়স প্ৰায় 7-8 মাহমান হৈ গৈছে, কিন্তু ইহঁতৰ আনুমানিক ওজন 15 পৰা 20 কেজিমানহে হৈছে। এইকেইটা চাওক। গতিকে বন্ধুসকল, মই ভাবোঁ আমি বড়োৰ লগত ক্ৰছ কৰালেহে আমি কম সময়ৰ ভিতৰত অধিক ওজন পাবলৈ সক্ষম হ'ম। কিন্তু কথা হ'ল বড়ো ছাগলী যথেষ্ট দাম হোৱাৰ কাৰণে হয়তো গাঁৱৰ বা আমাৰ
যিসকলৰ আৰ্থিক অলপ টনকিয়াল নহয় তেওঁলোকে হয়তো বৰ ছাগলী কিনিব নোৱাৰিব পাৰে, যিহেতু বৰ ছাগলীৰ যথেষ্ট দাম হয়। হ'লেও বৰ ছাগলী ল'ব নোৱাৰিলেও মই ভাবোঁ বৰ F1 পোৱালি ল'লেও আমি যথেষ্ট সুফল পাব পাৰিম। এয়া দেখিছে বন্ধুসকল, এইটো মোৰ বৰ মেল হয় আৰু এইটো মোৰ বৰ ফিমেল হয়। এইটো বৰ্তমান গাভিনী হৈ আছে। মই মোৰ ফাৰ্মত থকা ততাপৰিটো দেখাই দিছোঁ। এইটো মোৰ ফাৰ্মৰ ততাপৰি পাঠাটো হয় আৰু মই যিকেইটা বৰ F1 দেখাইছিলোঁ সিহঁতৰ বাপেক এইটো বৰ মোৰ মেলটো হয়। এইটো চাওক, ইয়াৰ কিন্তু বয়স বেছি হোৱা নাই। বয়স অনুযায়ী ই কিন্তু যথেষ্ট ডাঙৰ। ইয়াৰ ওজন প্ৰায় 60 বা 70 কেজিমান হ'ব আৰু ইয়াৰ বয়স প্ৰায় 9-10 মাহমানহে হৈছে। বন্ধুসকল, মোৰ ফাৰ্মত যি অভিজ্ঞতা হ'ল সেয়া আজি আপোনালোকলৈ আগবঢ়ালোঁ আৰু যদি ইয়াতকৈ বেছি ভাল পদ্ধতিৰে পালন কৰিব পাৰি তেতিয়াহ'লে কাৰোবাৰ যদি অভিজ্ঞ আছে তেতিয়াহ'লে জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।